গৌৰৱ গগৈৰ পাকিস্তান লিংক এই বিষয়টোক লৈ আজিও গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি। যিহেতুকে গৌৰৱ গগৈৰ এই প্ৰসংগটো এই বিষয়টো এই যি অভিযোগ তেওঁৰ বিৰুদ্ধে উঠিছিল সেই বিৰুদ্ধে তদন্ত কৰিবৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে SIT গঠন কৰিছিল। আৰু SITয়ে প্ৰতিবেদন দিয়াৰ পিছতেই ছেপ্টেম্বৰ মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তথ্য সহকাৰে সকলোখিনি ফাদিল কৰা হ'ব। এইবাৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে কৈছে যে ছেপ্টেম্বৰলৈ কিয় ৰ'ব লাগে, জুন মাহতে মুখ্যমন্ত্ৰীগৰাকীয়ে ফাদিল কৰক সকলোখিনি। যদি তেনেকুৱা কিবা কথা আছে ক'ব লগা বা ৰাষ্ট্ৰীয় নিৰাপত্তাই যদি তেনেকুৱা কিবা কথা কৈছে যে তেওঁ পাকিস্তানলৈ যোৱাটো গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত হৈছে বা তেনেকুৱা কিবা যদি আছে সেইখিনি ক'বৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান সময় কি কাৰণে লৈছে, তেওঁ ছেপ্টেম্বৰলৈ ৰ'ব নালাগে, তাৰ পূৰ্বেই সকলোখিনি কথা ফাদিল কৰক বুলি মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈয়ে।